নমস্কাৰ, আপোনালোকৰ সকলোৰে বাবে ভাল খবৰ যে পুনৰ জিটি আৰু পিজিটিৰ নতুন এডভাৰ্টাইজমেণ্ট ওলাব আৰু এই এডভাৰ্টাইজমেণ্টখন এই বছৰতে ওলাব। 2025 চনৰ ডিচেম্বৰ মাহতে, মানে এই চলিত মাহতে নতুন এডভাৰ্টাইজমেণ্ট ওলাব। তো এই সন্দৰ্ভত আপোনালোকে স্ক্ৰীনত দেখাই পাইছে যে ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা এখন নটিচ প্ৰকাশ কৰা হৈছে। এই নটিচটো সকলো ডিষ্ট্ৰিক্টৰ ইনস্পেক্টৰ অফ স্কুললৈ প্ৰেৰণ কৰা হৈছে, অনলি এক্সেপ্ট 6 শিডিউল ডিষ্ট্ৰিক্ট বাদে। বাকী সকলোবোৰ ডিষ্ট্ৰিক্টলৈ প্ৰেৰণ কৰা হৈছে। ছাবজেক্টটো আপোনালোকে চাই লওক। ৰিগাৰ্ডিং ছাবমিশ্যন অফ ভেকেঞ্চি পজিশ্যন অফ গ্ৰাজুৱেট টিচাৰ এণ্ড পোষ্ট গ্ৰাজুৱেট টিচাৰ অফ ডিফাৰেণ্ট স্কুল প্ৰভিঞ্চিয়েলাইজ ছেকেণ্ডাৰী স্কুল। তাৰমানে যিমান ভেকেঞ্চি পজিশ্যন আছে জিটি আৰু পিজিটিৰ প্ৰভিঞ্চিয়েলাইজ ছেকেণ্ডাৰী স্কুলত এই লিষ্টটো বিচৰা হৈছে। ছাৰ, with reference to the subject cited above, I am to state that the undersigned have received instruction from the higher authority for publication of advertisement for filling up of the vacant post of postgraduate teacher and graduate teacher arts, science, mathematics, Hindi, Sanskrit of different provincialized secondary school before the end of the year। তাৰ মানে কোৱা হৈছে এই বৰ্ষত 2025 চন শেষ হোৱাৰ আগতে জিটি আৰু পিজিটিৰ নতুন এডভাৰ্টাইজমেণ্ট ওলাব। তাৰ মানে নতুন এডভাৰ্টাইজমেণ্ট ওলোৱাৰ কাৰণে হায়াৰ অথৰিটিৰ পৰা পাৰ্মিশ্যন দিয়া হৈছে যে অতি সোনকালে জিটি আৰু পিজিটিৰ যিখিনি ভেকেণ্ট পোষ্ট আছে সেই ভেকেণ্ট পোষ্টৰ এই বৰ্ষতে এডভাৰ্টাইজমেণ্ট ওলাব লাগে। তাৰপিছত কোৱা হৈছে ইউ আৰ দেয়াৰ ফৰ ৰিকুৱেষ্টেড টু ছাবমিট দ্য ভেকেণ্ট আপ টু 31st March 2026 of post-graduate teacher and graduate teacher arts, science, mathematics, Hindi, Sanskrit of different provincialized secondary school, including the vacancy retained permanently of those school provincialized in the year 2013, separately in the format attached herewith, to the undersigned on or before 20 December 2025 without fail। তাৰ মানে কোৱা হৈছে যিবিলাক মানে ভেকেণ্ট পোষ্ট হ'ব আপ টু 2026 মাৰ্চলৈ, তাৰমানে 31 মাৰ্চ 2026 চনৰ ভিতৰত যিখিনি ভেকেণ্ট পোষ্ট হ'ব জিটি আৰু পিজিটিত, যিখিনি ভেকেণ্ট ইতিমধ্যে আছে নতুনকৈ জইন কৰাৰ পিছত এইটোতো আছেই, আৰু 31 মাৰ্চলৈ যিমান ভেকেণ্ট পোষ্ট হ'ব সেইখিনি লিষ্ট দিব লাগে, জমা দিব লাগে। আৰু এই জমা দিয়া লিষ্টখন জমা দিয়া লাষ্ট ডেট হ'ল 20 ডিচেম্বৰ। 20 ডিচেম্বৰৰ আগত জমা দিবই লাগিব। তাৰপিছত কোৱা হৈছে ইট ইজ ৰিটেটেড ডেট দ্য হাৰ্ড এণ্ড ছফ্ট কপি MS Excel of the above should reach the undersigned on or before 20 December 2025 positively। তাৰপিছত কোৱা হৈছে 2025 চনৰ 20 ডিচেম্বৰৰ আগত পজিটিভলি এইটোৰ হাৰ্ড কপি আৰু ছফ্ট কপি আৰু MS Excel ফৰ্মেটত জমা দিবই লাগিব। আৰু জমা দিয়া লাষ্ট ডেট হ'ল 20 ডিচেম্বৰ 2025। Pay your personal attention to the matter as most urgent and ensure the submission of the vacancy position on or before the date fixed for the purpose। তাৰপিছত কোৱা হৈছে যিখিনি ডেট দিয়া হৈছে ডেটৰ আগতে দিবলৈ কোৱা হৈছে, আৰু এইটো নটিচটো আৰ্জেণ্ট বা মষ্ট আৰ্জেণ্ট হিচাপে ল'বলৈ কোৱা হৈছে। তাৰমানে এইটো ভাল খবৰ যে নতুনকৈ জিটি আৰু পিজিটিৰ এডভাৰ্টাইজমেণ্ট ওলাব, আৰু হয়তো ডিচেম্বৰৰ শেষত ওলাব, নহ'লে জানুৱাৰীত ওলাবই। যিহেতু ইলেকশ্যন আহি আছে 26 এপ্ৰিলত, সেইকাৰণে হয়তো এডভাৰ্টাইজমেণ্ট ওলাব। কিন্তু এতিয়া কথাটো হ'ল যদি চৰকাৰখন চেঞ্জ নহয় তেনেহ'লেতো এক্সামটো হ'ব। যদি চেঞ্জ হয় তেনেহ'লে নতুন চৰকাৰ আহিলে এডভাৰ্টাইজমেণ্টটো কেঞ্চেলো কৰিব পাৰে, কাৰণ সিহঁতৰ ৰাইট আছে কেঞ্চেল কৰা। তো যদি এই চৰকাৰে থাকি যায় তো 2026 ছেপ্টেম্বৰ অক্টোবৰত এক্সামটো হ'ব।